কয় খেনুক দেখি ৰান্ধে পাৰে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত বহুত মানুহে ধন ধান থকা চাকৰি বাকৰি থকা মানুহ আহিলে আদৰে সাদৰে নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই শ্ৰদ্ধাৰে পঠিয়ায়। অলপ দুখীয়া বা নিচলা মানুহ আহিলে চোতালতে সোধে, কেলে আহিছিলা? বোলে বাপক লগ ধৰিবৰ কাৰণে আহিছিল। নাই নহয়, কি হ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমি আত্মাৰূপী ভগৱন্ত আপোনাৰ ঘৰলৈ আহিছিলে, আপুনি দেহ ধৰ্ম লৈ তেওঁক ঘৰৰ পৰাই চোতালৰ পৰাই পঠিয়াই দিলে। সম্পদত নলয়। সেই স্বভাৱৰ মানুহক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত লিখা আছে? গতিকে আমাৰ গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, সুখে দুখে মুখে জনো চাৰা ৰাম নাম। আমি সকলো সময়তে যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেতিয়া আমাৰ তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। মনত ৰাখিব দেই, এই তথ্য আমাক দি আছে। গতিকে আমি তেওঁৰ সেই মানে মায়াৰ হাতৰ পৰা যাতে আমি নিজক উদ্ধাৰ কৰি আমি উদ্ধাৰ হ'ব পাৰোঁ। জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ, মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে। যাৰ নাম ল'লে আমি তেওঁৰ মায়াৰ পৰা মুক্ত হ'ব পাৰোঁ। বিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্ব সংশয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পূৰ্বজন্মৰ বাসনাৰ যিবোৰ গাঁঠি জীৱৰ লগত লাগি আহে, এইবোৰ ছিগি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা জীৱ কৰ্মবন্ধ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। গতিকে ভাগৱতে আমাৰ গাঁঠি খুলি দিব। গৰু প্ৰণিপাত হেন কৃষ্ণৰ চৰণে, নম দামোদৰ দেৱ জগতৰ কাৰণ, ভকত অভয়দাতা সত্য সনাতন। ভগৱন্তৰ এটা চৰিত্ৰ আছে, ভকতক বিপদত পৰিবলৈ নিদিয়ে। ভকত ভগৱন্তৰ অতি প্ৰিয়। সেইকাৰণে ভগৱন্তৰ অন্যতম নাম ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। মনত ৰাখিব দেই, এই কথাটো যাবৰ সময়ত উদ্ধৱক কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া আপুনি ভকতৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব। ঘৰখন ভকত কৰিব লাগিব। ভকত কৰিবলৈ কাণত চেলেং গামোচা পিন্ধাই দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি বা এটা পোচাক। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব দেই। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হোৱন্ত কিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয়, সেইজনক তেওঁ ভাল পায়। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান। দেহৰহে বৈষম্য আছে, মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইবোৰ দেহ ধৰ্ম। দেহ ধৰ্ম এৰিবা, দেহ ধৰ্ম নল'বা, কাৰণ দেহটো আজি আছে কাইলৈ নাই। মায়া ধৰ্ম লৈ তুমি কেতিয়াও মোৰ ওচৰলৈ আহিব নোৱাৰিবা। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে পাৰে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত বহুত মানুহে ধন ধান থকা চাকৰি বাকৰি থকা মানুহ আহিলে আদৰে সাদৰে নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই শ্ৰদ্ধাৰে পঠিয়ায়। অলপ দুখীয়া বা নিচলা মানুহ আহিলে চোতালতে সোধে, কেলে আহিছিলা? বোলে বাপক লগ ধৰিবৰ কাৰণে আহিছিল। নাই নহয়, কি হ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমি আত্মাৰূপী ভগৱন্ত আপোনাৰ ঘৰলৈ আহিছিলে, আপুনি দেহ ধৰ্ম লৈ তেওঁক ঘৰৰ পৰাই চোতালৰ পৰাই পঠিয়াই দিলে। মনত ৰাখিব কথাটো। আপোনাৰ কাষৰ মানুহজন বা মানুহগৰাকীও যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি নাভাবিব। সেইটো দেহ ধৰ্ম। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে কাষৰ মানুহজন বা মানুহজন আহিলেও যদি ধাৰি এখন পাৰি বহুৱাই পেলাই ধূপ এডাল লগাই যদি পৰিয়ালটো আনি সেৱা কৰে, তেওঁ অ হৰি অ ৰাম বুলি ক'ব। 20 মাইল আঁতৰৰ ভকতজনক যদি বহুৱাই সেৱা কৰে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব।
এই অ হৰি অৰামটো আপোনাৰ কাষৰ যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই, আত্মাই কৈছে। মনত ৰাখিব কথাটো। গতিকে